আসাম এডুকেশ্যন চেনেললৈ স্বাগতম। আজি আমি পঞ্চম শ্ৰেণীৰ লেসন নম্বৰ 4 সাধাৰণ উৎপাদক আৰু সাধাৰণ গণিতৰ বিষয়ে আলোচনা কৰিম। ইয়াত ইংৰাজীত কয় কমন ফেক্টৰছ। সাধাৰণ উৎপাদক কেনেকৈ লিখি? সাধাৰণ উৎপাদক ধৰা সংখ্যা দুটা ল'লো আমি 12 আৰু 18। 12 আৰু 18 সাধাৰণ উৎপাদক উলিয়াব লাগে। 12 আমি কেনেকৈ পাম? 1 পূৰণ 12, 2 পূৰণ 6 12, 3 পূৰণ 4 12। তেনেকৈ 18 সংখ্যাটো কি পূৰণ কৰিলে পাম? 1 পূৰণ 18, 2 9 গুণ 18, 3 6 গুণ 18। এতিয়া 12ৰ এইবোৰ কি হয়? উৎপাদক হয়। আমি লিখিম 12ৰ উৎপাদক। 12ৰ উৎপাদক আমি কি পালোঁ? 1 পালোঁ, 2 পালোঁ, 3 4 6 আৰু 12। এইকেইটা হৈছে 12ৰ উৎপাদক। 18ৰ উৎপাদক 1 পালোঁ, 2 3 6 9 18। এতিয়া দুইটাৰ উৎপাদকবোৰৰ ভিতৰত এই দুটা উৎপাদকৰ ভিতৰত কিছুমান উৎপাদক আছে যিটো উৎপাদক দুইটা উমহতীয়া উৎপাদক। ইয়াত মিলি থকা কি? ইয়াত মিলি থকা সংখ্যা কি আছে? আমি কি পালোঁ? এতিয়া লিখিব লাগিব 12 আৰু 18ৰ সাধাৰণ উৎপাদক। যিকেইটা উৎপাদক দুইটা সংখ্যাতে মিলি থাকে, অৰ্থাৎ উমহতীয়া উৎপাদক। 1টো মিলি আছে, ইয়াতো 1টো মিলি আছে, তেনেকৈ 2টো মিলি আছে, ইয়াতো 2টো মিলি আছে, 3টো আছে, ইয়াতো 3 আছে, 1 2 3 6টো আছে, 6টো মিলি আছে, 6 মিলি আছে। এতিয়া আমি যিকেইটা সংখ্যা মিলি থাকিব সেইকেইটা তাৰ কি হ'ব? সাধাৰণ উৎপাদক। যিকেইটা উৎপাদক মিলি থাকিব সেইকেইটা উৎপাদকেই হ'ব 12 আৰু 18ৰ সাধাৰণ উৎপাদক। মিলি থকা কি আছে? 1 2 3 4 1 2 3 আৰু 6। এইটো তাৰ সাধাৰণ উৎপাদক। বুজি পালা? যিকেইটা সংখ্যা দিব সেই সংখ্যাকেইটাৰ উৎপাদক যদি দুইটা মিলি থাকে, উমহতীয়া উৎপাদক যদি থাকে, সেইটো এটাৰ কি হ'ব? সাধাৰণ উৎপাদক। উদাহৰণ হিচাপে আমি আৰু এটা ল'ব পাৰোঁ। 48 60 আমি উদাহৰণ হিচাপে লৈছোঁ। 48 60 সাধাৰণ উৎপাদক উলিয়াব লাগে। 48 ইকুৱেল আমি 48 কি পূৰণ কৰি আমি 48 পাম। 1 into 48 48, 2 into 24 48, 3 × 48, 4 × 48, 6 গুণ 48। এতিয়া আমি 48ৰ উৎপাদকবোৰ লিখি ল'ম। 48ৰ উৎপাদক 1 2 যিবোৰ সংখ্যা পূৰণ কৰি পাইছোঁ গোটেই সেইবিলাক লিখিব লাগিব। 3 4 6 8 12 16 24 আৰু 48। তেনেকৈ 60ৰ আমি কি কৰিম? উৎপাদক উলিয়াম। 1 পূৰণ 60, 2 3 60, 3 20 60, 4 15 60, 5 12 60, 6 2 60। 60ৰ উৎপাদক। 60ৰ উৎপাদক কি? গোটেই সংখ্যাকেইটা 1 2 3 4 5 6 10 12 15 20 30 আৰু 60। এতিয়া আমি লিখিব লাগিব দুইটা সংখ্যাৰে 48 আৰু 60ৰ
সাধাৰণ উৎপাদক এতিয়া আমাৰ সাধাৰণ উৎপাদক মিলি থকা দুইটা সংখ্যাতে মিলি থকা সংখ্যা কি কি আছে উৎপাদক একটো আছে এক দেখিছে দুইটো আছে তিনি আছে চাৰি আছে মই গোল চিন দিয়া নাই তোমালোকক বুজাবলৈ ৰাইট চিনকে দিছোঁ চাৰি আছে ছয় আছে আৰু 12 আছে 12 বাকি মিলি থকা সংখ্যা আছে জানো নাই 4 6 12 আৰু মিলি থকা সংখ্যা নাই আমাৰ তে সাধাৰণ উৎপাদক হ'ব 1 2 3 4 6 আৰু 12 এইটো এটা সাধাৰণ উৎপাদক তোমালোকে হয়তো এটা বুজি পালা ইয়াৰ পিছত আহিলে গৰিষ্ঠ সাধাৰণ উৎপাদক সমকৈ গ হা উ গখাও কেনেকৈ উলিয়ায় ধৰা আমি সংখ্যা দুটা ললো 32 আৰু 80 80 32 আৰু 80 গখাও উলিয়াব লাগে আমি কেনেকৈ উলিয়াম একেই আমি সাধাৰণ উৎপাদক উলিওৱা নিচিনা গখাও উলিয়াম 32 32 আমি কি পূৰণ কৰি পাম 32 1 পূৰণ 32 2 হলং 32 4 8 গুণ 32 আমি এটা লিখিম 32 ৰ উৎপাদক 1 2 4 8 16 32 তেনেকৈ আখিৰ উৎপাদক উলিয়াম আখিৰ উৎপাদক উলিয়াবলৈ হ'লে পূৰণ আখি 2 পূৰণ 40 আখি 4 পূৰণ 20 আখি 5 পূৰণ 16 5 লং আখি 8 পূৰণ 10 8 দুগুণ আখি আখিৰ উৎপাদক কি হ'ব গোটেইকেইটা 1 2 4 5 8 10 16 20 40 আৰু 80 এতিয়া আমি কি কৰিম দুটা সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াম প্ৰথম আমি সাধাৰণ উৎপাদক উলিয়াম 32 আৰু আখিৰ সাধাৰণ উৎপাদক মিলি থকা 1 টো আছে 2 আছে 4 আছে 8 আছে 16 আছে দেখিলা তো সাধাৰণ উৎপাদক কি 1 2 4 8 16 উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোৱে হ'ব কি ইহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হা উ মনত থাকিব এটা লিখিম 32 আৰু আখিৰ গ হা উ 16 তোমালোকে তেনেকৈ প্ৰেক্টিছ কৰিবা ভিডিঅ'টো বুজি পালা নাই কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে আমি দিয়া ভিডিঅ'বোৰ তোমালোকে সহজে পোৱা ধন্যবাদ সকলোলৈ